কেটেটং আঞ্চলিক ৰঙালী বিহু সন্মিলন উদযাপন সমিতিৰ বিত্তীয় প্ৰতিবেদন দাখিল আৰু ৰাজহুৱা প্ৰীতিভোজ যোৱা 14 আৰু 15 মে তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কেটেটং আঞ্চলিক ৰঙালী বিহু সন্মিলনখনি উদযাপন কৰা হৈছিল। সন্মিলন শেষ হোৱাৰ পিছতে 19 তাৰিখে উদযাপন সমিতিয়ে এক ৰাজহুৱা সভা অনুষ্ঠিত কৰি আয় ব্যয়ৰ সম্পূৰ্ণ হিচাপ নিকাচ দাখিল কৰে। উক্ত ৰাজহুৱা সভাত সভাপতিত্ব কৰে বিশিষ্ট সমাজকৰ্মী এম বাহাদুৰ চেত্ৰীদেৱে। উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাস্কৰ শৰ্মা ফেন্স ক্লাবৰ সভাপতি জ্যোতিষ ৰায়ে বিহুৰ বিভিন্ন দিশৰ ওপৰত নিজৰ মন্তব্য দাঙি ধৰে। ৰাজহুৱা সভাত স্থানীয় ধৰ্মপ্ৰাণ ব্যক্তি বিদ্যা কছাৰী, কেটেটং জনজাতি হাইস্কুলৰ প্ৰধান শিক্ষক সৰ্বজিৎ লিম্বু, কেটেটং সমবায় সমিতিৰ সভাপতি গুৰেশ্বৰ শৰ্মা, সম্পাদক দুমাই দুৱনীয়া, কেটেটং জনজাতি হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী বিদ্যাৱতী লাহত হাজৰিকা, স্থানীয় শিক্ষক তথা ধৰ্মপ্ৰাণ ব্যক্তি দীপক হাজৰিকা, সমাজসেৱক তিলক চেতিয়া, মানসী হাজৰিকাসহ বহুকেইগৰাকী গণ্যমান্য ব্যক্তিয়ে নিজৰ সাৰুৱা বক্তব্য দাঙি ধৰে। সভাৰ আদৰণি ভাষণ প্ৰদান কৰে উদযাপন সমিতিৰ সভাপতি ৰাণা বৰাই আৰু উদ্দেশ্য ব্যাখ্যা কৰে উদযাপন সমিতিৰ যুটীয়া সম্পাদক বিকাশ বৰুৱাই। বিত্তীয় প্ৰতিবেদন পাঠ কৰে উদযাপন সমিতিৰ আন এগৰাকী অন্যতম যুটীয়া সম্পাদক মনোজ ভাগৱতীয়ে। এই ৰাজহুৱা সভাতে স্থানীয় বয়োজ্যেষ্ঠ মহিলা অনিমা গগৈক ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে উদযাপন সমিতিৰ বিষয়ববীয়াই তেখেতৰ চৰণ চুই আশীৰ্বাদ লয়। আনহাতে বিহু সন্মিলনখনি উদযাপন কৰা দিনে নিশাই সহযোগিতা আগবঢ়োৱা বল বাহাদুৰ তামাং, নবীন তামাং, শান্তনু ভাগৱতী আৰু মুক্তি চেত্ৰীক উদযাপন সমিতিয়ে ফুলাম গামোচাৰে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। উক্ত ৰাজহুৱা সভাতে ভাস্কৰ শৰ্মা ফেন্স ক্লাবে এই বৰ্ষত সন্মিলনখনি উদযাপনৰ ক্ষেত্ৰত বিভিন্ন প্ৰকাৰে সহযোগিতা আগবঢ়োৱাৰ বাবে উপস্থিত সকলোৱে ফেন্স ক্লাবলৈ ধন্যবাদ জ্ঞাপন কৰে। ৰাজহুৱা সভা অন্তত সকলো ৰাইজ মিলিত হৈ বিহু গাই আনন্দ উল্লাস প্ৰকাশ কৰে। ইয়াৰ পিছতে উপস্থিত সকলোৱে উদযাপন সমিতিয়ে আয়োজন কৰা ৰাজহুৱা প্ৰীতিভোজ গ্ৰহণ কৰে। নমস্কাৰ জনাইছোঁ। কেটেটং আঞ্চলিক ৰঙালী বিহু 2024 বৰ্ষৰ আমাৰ যি দুদিনীয়া কাৰ্যসূচী আছিল 14 আৰু 15 মে শেষ হোৱাক আৰু পহিলা জেঠ, গতিকে এই দুদিনীয়া কাৰ্যসূচী সুচাৰুৰূপে আমাৰ উদযাপন সমিতিয়ে পাৰ কৰি আহিছোঁ। গতিকে সুন্দৰ আমাৰ ৰাইজৰ সহযোগিতাত আৰু বিভিন্নজনৰ সহযোগিতাত আমাৰ সুন্দৰভাৱে আমি দুদিনীয়া কাৰ্যসূচী উদযাপন কৰিবলৈ সক্ষম হৈছোঁ। সেয়েহে উদযাপন কৰাৰ আমি তাৎক্ষণিকভাৱে যিহেতু আমাৰ নিজৰ সকলোৱে কৰ্মজীৱনলৈ ঘূৰি যাব, গতিকে আমাৰ হাতত একদম সময়ে নাছিল। গতিকে আমি যিমান পাৰোঁ খৰখেদা কৰি আমি গোটেই উদযাপনৰ যি আমাৰ আয় ব্যয়ৰ হিচাপ আছিল আমি সেইখিনি আমি ৰাইজৰ আগত দাঙি ধৰিলোঁ আৰু ৰাইজে আমাক বিপুল সঁহাৰি জনাইছে আৰু এই ক্ষেত্ৰতো আমাক সঁহাৰি প্ৰথমৰ পৰা জনাইছে। গতিকে আজিও তেওঁলোকে আমাক যি সঁহাৰি হাত আগবঢ়ালে আমি নথৈ আনন্দিত হৈছোঁ। ভৱিষ্যতে যাতে আমাৰ যি কেটেটং আঞ্চলিক ৰঙালী বিহুখন এনেদৰে সুন্দৰৰূপে আমি সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সক্ষম হওঁ, তাৰ বাবে আমাক আশীৰ্বাদ কৰিব। আৰু লগতে সাংবাদিক বন্ধুসকলকো আমি ধন্যবাদ জনাইছোঁ। তেওঁলোকে পূৰ্বৰে পৰা আজি পৰ্যন্ত, আজি অন্তিম দিন আমি ইয়াত প্ৰীতিৰে আজি সমিল মিলেৰে ভোজ খাবলৈ আমি একেলগ হৈছোঁ। গতিকে তেওঁলোককো আমি অনুৰোধ জনাইছোঁ যাতে আগন্তুক দিনলৈ এইদৰে আমাক সঁহাৰি হাত আগবঢ়ায় আৰু আমাৰ এই কেটেটঙৰ এই পিছপৰা অঞ্চলটো যাতে আমাৰ অসমত আমি ভালদৰে প্ৰদৰ্শন কৰিব পাৰোঁ, তাকে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আজি কেটেটং আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিয়ে তেওঁলোকৰ বিহু উদযাপনৰ হিচাপ নিকাচ দাখিলৰ এখন মিটিং আহ্বান কৰিছিল। ইতিমধ্যে তেওঁলোকে সুন্দৰভাৱেৰে এই হিচাপ দাখিল কৰিলে। সকলো ৰাইজে অতি সন্তুষ্ট হৈছোঁ আৰু তেওঁলোকৰ ক্ষুদ্ৰ ঘাটি বাজে দেখুৱাইছে, সেইখিনিও আমাৰ ৰাইজে সকলোৱে সঁহাৰি জনাই সহযোগ আগবঢ়াই সেই ঘাটি বাজেটো পূৰণ কৰিব বুলি
মানে আশা দিছে আৰু বিহু এইবাৰ সঁচাকৈ অতি কম সময়ৰ ভিতৰতে অতি উলহ মালহেৰে আৰু অতি সুন্দৰভাৱে উদযাপন হৈ গ'ল কেটেটেঙত। অকল এই কেটেটেংবাসীয়ে হোৱা নাই, বাহিৰতো আমি শুনিবলৈ পাইছোঁ আৰু সুন্দৰভাৱে বিহুখন হৈ গৈছে। আৰু এই ক্ষেত্ৰত বিশেষকৈ আমাৰ অতি কম সময়ৰ ভিতৰতে সকলো ৰাইজে সহায় সহযোগ আগবঢ়ালে আৰু প্ৰতিযোগিতাসমূহ হ'লেও তেওঁলোকৰ পুৰস্কাৰসমূহ আগবঢ়ালে। কিন্তু বিশেষভাৱে এই ক্ষেত্ৰত আমাক সহায় কৰিলে ভাস্কৰ আমাৰ স্থানীয় বিধায়ক মহোদয় ভাস্কৰ শৰ্মাৰ ফেন্স ক্লাবৰ সভাপতি শ্ৰী জ্যোতিষ ৰায়, তেখেতে মানে যিখিনি আমাক সহযোগ কৰিলে, তেওঁলোকে যিখিনি মানে সঁহাৰি জনালে, তেওঁ 4 দিন একেলেঠাৰিয়ে মঞ্চ সজ্জাৰ পৰা তোৰণ সজোৱালৈকে মঞ্চৰ ডেকৰেশ্যন কৰাৰ পৰা সকলোখিনিত তেখেতে সহযোগ কৰিলে আৰু অতি আড়ম্বৰপূৰ্ণভাৱে আমি বিহুখন পাতিলোঁ। আৰু তেখেতে নিজেই স্বীকাৰ কৰিছে বিভিন্ন ঠাইত তেখেতে মানে বিহু উদযাপন কৰাৰ কথা উল্লেখ কৰিলে, কিন্তু আমাৰ কেটেটেঙত অতি সুন্দৰভাৱে বিহুখন হৈছে বুলি তেওঁ জনাইছে। আৰু এইখিনিতে আমি সুখী হ'লোঁ। তেখেতে বৰ সুন্দৰভাৱে আৰু কেইটামান কথা আমাক মানে প্ৰতিশ্ৰুতি দিছে, সঁহাৰি জনাইছে। সঁহাৰি জনাব বুলি তেখেতে কৈছে। তেওঁ কৈছে যে আমাক পাৰ্মানেণ্টলি স্থায়ীভাৱে আমাৰ স্মৃতি তৰ্পণ আৰু পতাকা উত্তোলনৰ যিটো আমি অস্থায়ীভাৱে সদায় পাতি আছোঁ, গতিকে তেওঁ কৈছে আপোনালোকে সহায় সহযোগ আপোনালোকে যদি মোক কয় বা মোৰ লগত সহযোগ কৰে, তেতিয়াহ'লে আমি অতি সুন্দৰভাৱে ইয়াত স্থায়ীভাৱে আমি স্মৃতি তৰ্পণ আৰু যিটো পতাকা উত্তোলনৰ যিখন বেদী সেইটো মানে তেওঁ প্ৰতিষ্ঠা কৰি দিম বুলি আমাক কথা দিলে আৰু আমি বৰ সুখী পাইছোঁ। আৰু তেখেতে কৈছে তেওঁ যেতিয়ালৈকে থাকিব তেওঁ এই আমাৰ গাঁৱৰ ৰাইজৰ লগতে থাকিব। শেষত অতি মানে উলহ মালহেৰে আমি সকলোৱে এপাক বিহু নাচি আজি আমি যিটো হিচাপ নিকাচ দাখিল কৰিলে, সেই হিচাপ নিকাচ দাখিলত আমাৰ অকণো মানে আক্ষেপ নাই, বৰ সুন্দৰ হৈছে। আৰু কমিটিখনক আমি প্ৰশংসা কৰিছোঁ আৰু এই কমিটিখনে যাতে আগলৈও এনেদৰে আমাৰ বিহু উদযাপন কৰি থাকে আমি তাকে কামনা কৰিলোঁ।